নমস্কাৰ, মই আল্পনা বৰুৱা। পোনপ্ৰথমে সকলো বন্ধু বান্ধৱী, ঘৰৰ পৰিয়ালৰ সকলো সদস্যলৈ দিনটোৰ শুভকামনা জনালোঁ। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰিলোঁ। যোৱাকালি মই যথেষ্ট ব্যস্ত হৈ আছিলোঁ, কাৰণ আমাৰ ঘৰটোৰ ছটখন দিয়া হৈছিল। সেই ব্যস্ততাৰ বাবে মই মোৰ আজি যে জন্মদিন সেই কথা পাহৰিয়ে থাকিলোঁ। পুৱাৰ ভাগৰ পৰা বহু বন্ধু বান্ধৱী, ঘৰৰ পৰিয়ালৰ লোকে হোৱাটছআপত হওক, ফেচবুকত হওক, ফোন কৰিয়ে হওক জন্মদিনৰ শুভেচ্ছা জনাই আছে। তেওঁলোকক মই ব্যক্তিগতভাৱে ধন্যবাদ দিব পৰা নাই, কাৰণ পুৱাৰ ভাগৰ কথা, মাইকী মানুহৰ যথেষ্ট কাম থাকে। সেইটো কাৰণে মই ভিডিঅ' এটা প্ৰস্তুত কৰিয়ে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু দিনটো সম্ভৱ যথেষ্ট শুভাকাংক্ষীয়ে মোক শুভেচ্ছা জনাব বা তেওঁলোকে ফোন কৰিব বা ফেচবুকত, হোৱাটছএপত মেছেজ কৰিব। সেইবাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তেওঁলোকে যাতে বেয়া নাপায়, মই ব্যক্তিগতভাৱে তেওঁলোকক ধন্যবাদ দিব নোৱাৰিব পাৰোঁ, কাৰণ আজিও যথেষ্ট কাম আছে। পুৱাৰ ভাগৰ কামটো মাইকী মানুহৰ যথেষ্টই থাকে। তাৰ উপৰি মোৰ ঘৰ বনোৱা জেগালৈও যাব লাগিব, তাতো কাম ওলাব, যথেষ্ট কাম আছে। যোৱাকালি আলহী মতা হৈছিল। কাম কৰা মানুহৰ লগতে ঘৰুৱাভাৱে আলহীও মতা হৈছিল। সেইবিলাকৰ বহুতখিনি লেতেৰা হ'ল, সেইখিনি কামো চফা কৰিবলৈ যাব লাগিব ঘৰৰ কামখিনি কৰাৰ পাছত। সেইবাবে মই ধন্যবাদটো ব্যস্ত হৈ থাকিবৰ বাবে দিব নোৱাৰিম। আৰু আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আশীৰ্বাদ কৰিব, যাতে মই মোৰ সকলো যিবিলাক মোৰ আশা আকাংক্ষা চবৰে থাকে, নমৰালৈকে থাকিবই, সেইবিলাক যেন পূৰ্ণ হয়। ল'ৰা এটা আছে, মানুহজন আছে, সেই আশা মোৰ পূৰ্ণ হয়, সকলো সপোনবিলাক পূৰ্ণ হয়। তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব এই জন্মদিনৰ দিনাৰে। তাৰোপৰি মই আপোনালোকক ফেচবুকত এই ফেচবুক মোৰ প্ৰফাইলটো মই ফেচবুক পেজ কৰি লৈছোঁ। চাওঁ কিমান দূৰ আগবাঢ়োঁ। আপোনালোকে সেইখিনি সহায় জনালে নিশ্চয় আগবাঢ়িম, কাৰণ মই ডায়েবেটিছ ৰিভাৰ্চেলৰ প্ৰগ্ৰেম কৰিম বুলি ভাবিছোঁ এই ফেচবুক পেজটোতে। তাৰ ভিডিঅ' আপোনালোকক দিম। প্ৰথমতে আৰম্ভণিতে এটা দিছোঁ আজি 3 দিনৰ আগতে। সেই ভিডিঅ'টো বহুতে সঁহাৰি জনাইছে আৰু বহুতে মোক কমেণ্ট জৰিয়তে বা মেছেঞ্জাৰ যোগেদি সুধি আছে ফেচবুকটোত আপোনাৰ ভিডিঅ'টো চালোঁ, কিন্তু আপুনি যদি ভাত পানী এৰিছে তেনেহ'লে বা ভাত নাখায় বা ঘেঁহু আটাৰ ৰুটি নাখায়, তেনেহ'লে কি খাদ্য আপুনি গ্ৰহণ কৰিছে সেই বিষয়ে মোক সুধি আছে। তেওঁলোকক মই ব্যক্তিগতভাৱে ৰিপ্লাই দিব পৰা নাই, কিন্তু মই ভিডিঅ' প্ৰস্তুত কৰি ৰিপ্লাই দিম বুলি কৈছোঁ। মই কি আটা খাওঁ, ল' কাৰ্বহাইড্ৰেট আটা কি হয়, কেনেকৈ ঘৰতে প্ৰস্তুত কৰিব পাৰি বা কিনিবও পাৰি ল' কাৰ্বহাইড্ৰেট আটা, সেই বিষয়ে মোক ভিডিঅ' এটা প্ৰস্তুত কৰি দিম বুলি ভাবিছোঁ। ল' কাৰ্বহাইড্ৰেট আটা অকল চুগাৰ, ডায়েবেটিছ ৰিভাৰ্চেলৰ বাবেই নহয়, আপোনাৰ ৱেইট লছ কৰাতো সহায় কৰিব। সেইবাবে আপোনালোকে যিসকলে চুগাৰ, ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব বিচাৰে কোনো ঔষধ সেৱন নকৰাকৈ, সেইসকলেও এইটো আটা খাব পাৰিব। আৰু বা মই যিখিনি মাজে মাজে ভিডিঅ' দি থাকিম, সেইখিনি খাদ্য খালে সেইসকলেও ডায়েবেটিছ ৰিভাৰ্চেল কৰিব পাৰিব। সেইটো মই
নিজৰ ক্ষেত্ৰত এপ্লাই কৰি যিখিনি পাইছোঁ সেইখিনি কৰিব পাৰিম সেইখিনিকে মই আপোনালোকক দেখাম আৰু মই কি খাইছোঁ ৰুটি বা কি ৰুটি খাওঁ আৰু লগতে ডায়েবেটিছ ৰিভাৰ্চেল কৰাৰ লগতে সেই ল' কাৰ্বহাইড্ৰেটৰ পৰা আপোনালোকে ৱেটো মেইনটেইন কৰিব পাৰিব ৱেট লছ কৰিব পাৰিব বহুত হেৰি ৱেটত থকা মানুহবিলাক অভাৰ ৱেট যিসকল সেইসকলে যদি বহুতে চিন্তা কৰে মই ৱেটটো কেনেকৈ লছ কৰোঁ সেইসকলেও এই ডায়েটটো ফ'ল' কৰিলে তেওঁলোকেও সুফল পাব মই এতিয়া বৰ্তমান 6 মাহত মোৰ যিখিনি হাইট চাই ৱেট থাকিব লাগে 56 আছে মোৰ ৱেট সেই হিচাপে তাতকৈ মই নকমাওঁ সেইবাবে মই এতিয়া ৱেট লছ জাৰ্ণিত থকা নাই কিন্তু ডায়েবেটিছ মেইনটেইন কৰিবৰ কাৰণে মই ডায়েট ফ'ল' কৰি আছোঁ আৰু মই 13-14 কেজি মই ৱেট লছ কৰিলোঁ সেইবাবে কৈছোঁ আপোনালোকে এই ডায়েটটো ফ'ল' কৰিলে আপোনালোকে নিজৰ ৱেটটো লছ কৰিব পাৰিব ৱেট কমাব পাৰিব সেয়ে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু ফ'ল' কৰিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ আজি জন্মদিনত আপোনালোকে আশীৰ্বাদ কৰিব মোৰ সপোনবিলাক যাতে পূৰ্ণ হয় সকলো বন্ধু বান্ধৱীলৈ মই ধন্যবাদ জনাইছোঁ যিসকলে মোক শুভেচ্ছা জনাইছে আৰু বিশেষ একো নাই আজি জন্মদিনৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু কামো যথেষ্ট আছে সেইবাবে পুৱাৰ ভাগতে এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়ালোঁ ধন্যবাদ আজিলৈ